পৰৱৰ্তী খবৰলৈ ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে বৰ্তমান সময়ত আহিছে এক ডাঙৰ খবৰ পূৰ্বতকৈ আৰু কঠিন হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা নতুন নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা 2025 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাত থাকিব OMR শীটৰ 4টা সেট এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ পূৰ্বতকৈ আৰু কঠিন হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা নতুন নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা 2025 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাত থাকিব OMR শীটৰ 4টা সেট MCQৰ লগতে বৰ্ণনামূলক বিষয়টো উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক অন্তৰ্ভুক্ত কৰোৱা হ'ব নতুন ঐচ্ছিক বিষয় কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স হ'ব নতুন ঐচ্ছিক বিষয় গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন প্ৰত্যক্ষভাৱে দিয়া নহ'ব পাঠ্যপুথিৰ পৰা আৰু আমি যেহেতু কিছুদিন পূৰ্বে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল আছে সেই ফলাফলসমূহৰ পৰা দেখিবলৈ পোৱা গৈছে তৃতীয় স্থানত কমেও 5 গৰাকীকৈ শিক্ষাৰ্থী এবাৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু এবাৰ যি স্থান প্ৰাপকৰ যি তালিকা আছে স্থান প্ৰাপকৰ যি তালিকা হে কিছু পৰিমাণে হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আৰু ইতিমধ্যে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া ইয়াৰ পিছতে 2025 বৰ্ষৰ যিসকল ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোকৰ বাবে বৰ্তমান সময়ত এক ডাঙৰ খবৰ আহি পৰিছে কিয়নো সেবাই ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৰ্তমান সময়ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি পূৰ্বতকৈ আৰু কঠিন হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ 2025 বৰ্ষৰ যিসকল ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোকে আৰু তেওঁলোকৰ যি পৰীক্ষা আছে সেই পৰীক্ষা আৰু কঠিন হ'ব বুলি ইতিমধ্যে সেবাৰ তৰফৰ পৰা জাননী দিয়া দেখিবলৈ পোৱা গৈছে আৰু নতুন নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা অৰ্থাৎ 2025 বৰ্ষৰ যিসকল ছাত্ৰ-ছাত্ৰী মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকে কিছু নতুন নিয়মৰ মাধ্যমৰ জৰিয়তে এবাৰ 2025 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু 2025 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাত থাকিব OMR শীটৰ 4টা সেট অৰ্থাৎ OMR শীটৰ 4টা সেট 2025 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাত থাকিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে যেহেতু এই বৰ্ষৰ পৰা অৰ্থাৎ 2024 বৰ্ষৰ যিসমূহ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ পৰা যি OMR শীটৰ যি পন্থা আছে যি মাধ্যম আছে সেই OMR শীটৰ মাধ্যম এই বৰ্ষৰ পৰা আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি 2025 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাত থাকিব OMR শীটৰ 4টাকৈ সেট অৰ্থাৎ 4টাকৈ সেট থাকিব OMR শীটৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আনহাতে MCQৰ লগতে বৰ্ণনামূলক বিষয়টো উত্তীৰ্ণ হোৱাটো বৰ্তমান সময়ত বাধ্যতামূলক অৰ্থাৎ 2025 বৰ্ষৰ যিসকল মেট্ৰিকৰ পৰীক্ষাৰ্থী আছে তেওঁলোকক সেই OMR শীটৰ জৰিয়তে যি MCQ প্ৰশ্ন উত্তৰ আছে সেই MCQ প্ৰশ্ন উত্তৰ তেওঁলোকে উত্তীৰ্ণ হ'বতো লাগিবই লগতে যি বৰ্ণনামূলক যি বিষয় আছে সেই বৰ্ণনামূলক বিষয়টো তেওঁলোকক উত্তীৰ্ণ হোৱাটো বৰ্তমান সময়ত বাধ্যতামূলক কৰি দিছে সেবাৰ তৰফৰ পৰা আৰু ইতিমধ্যে অন্তৰ্ভুক্ত কৰোৱা হৈছে নতুন ঐচ্ছিক বিষয় বৰ্তমান সময়ত অন্তৰ্ভুক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স হ'ব নতুন ঐচ্ছিক বিষয় অৰ্থাৎ মেট্ৰিকৰ প্ৰশ্ন কাকতৰ এতিয়া নতুন ঐচ্ছিক বিষয় এটা সংযোজন হোৱা দেখিবলৈ পোৱা গৈছে যিদৰে ভূগোল বুৰঞ্জী বা হিন্দী যেনেকুৱা ধৰণে এইবোৰ ঐচ্ছিক বিষয় থকা দেখিবলৈ পোৱা যায় ঐচ্ছিক গণিত যিদৰে থকা দেখিবলৈ পোৱা যায় ঠিক সেইদৰে এতিয়া নতুনকৈ পাঠ্যপুথিৰ সংযোজন হৈছে ঐচ্ছিক বিষয় যিসকল 2025 বৰ্ষৰ যিসকল মেট্ৰিকৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে সেই ছাত্ৰ-ছাত্ৰীসকলে যিসকল ঐচ্ছিক বিষয় তেওঁলোকে ল'ব বিচাৰে সেই ঐচ্ছিক বিষয় লোৱা সন্দৰ্ভতো তেওঁলোকৰ বাবে এটা নতুন বিষয় বৰ্তমান সময়ত দিছে সেবাই আৰু এই বিষয়টোৱে হৈছে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স হৈছে এতিয়া নতুন ঐচ্ছিক বিষয় আনহাতে গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন প্ৰত্যক্ষভাৱে দিয়া নহ'ব পাঠ্যপুথিৰ পৰা অৰ্থাৎ যি গণিত আৰু বিজ্ঞানৰ যিসমূহ প্ৰশ্ন দিয়া হ'ব সেইসমূহ পাঠ্যপুথিৰ পৰা প্ৰত্যক্ষভাৱে দিয়া নহ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে যিহেতু বৰ্তমান সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ অনুষ্ঠিত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু সেই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক পূৰ্বৰ পৰাই যাতে তেওঁলোকে অনুশীলন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যিহেতু পূৰ্বতে দেখিবলৈ পোৱা যায় যে গণিত আৰু বিজ্ঞান বিষয়ে
সেই এই বিষয় দুটাতে ছাত্ৰ ছাত্ৰীসকলে ভয় খোৱা দেখিবলৈ ভয় খাই থাকে আৰু এই বিষয়সমূহ এই বিষয় দুটাই অৰ্থাৎ গণিত আৰু বিজ্ঞান বিষয় যিসমূহ প্ৰশ্ন থাকে সেই প্ৰশ্নসমূহ প্ৰত্যক্ষভাৱে পূৰ্বতে পাঠ্যপুথিৰ পৰা দিয়া হৈছিলে কিন্তু 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকে এবাৰ গণিত আৰু বিজ্ঞানৰ যিসমূহ প্ৰশ্ন থাকিব তেওঁলোকৰ বাবে সেই প্ৰশ্নসমূহ প্ৰত্যক্ষভাৱে তেওঁলোকৰ পাঠ্যপুথিৰ পৰা দিয়া নহ'ব বুলি ইতিমধ্যে সেৱাৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ জনাইছোঁ যে 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে এক ডাঙৰ খবৰ বৰ্তমান সময়ত আহি পৰিছে কিয়নো পূৰ্বতকৈ আৰু অধিক কঠিন হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু কঠিন হোৱাৰ মূল কাৰণটোৱে হৈছে গণিত আৰু বিজ্ঞান বিষয়ৰ যি প্ৰশ্ন থাকিব সেই প্ৰশ্নসমূহ প্ৰত্যক্ষভাৱে পাঠ্যপুথিৰ পৰা প্ৰদান কৰা নহ'ব বুলি ইতিমধ্যে সেৱাৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে 2025 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাত থাকিব OMR চিটৰ 4টাকৈ সেট অৰ্থাৎ যিহেতু 2024 বৰ্ষৰ পৰা OMR চিটৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থা নতুনকৈ অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে আৰু সেয়েহে সেই তথ্য সেই কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিয়ে 2025 বৰ্ষৰ যিসকল মেট্ৰিক পৰীক্ষাৰ্থী আছে সেই মেট্ৰিক পৰীক্ষাৰ্থীসকলে OMR চিটৰ 4টাকৈ সেট লাভ কৰিব বুলি ইতিমধ্যে সেৱাৰ তৰফৰ পৰা জাননীৰ জৰিয়তে নিৰ্দেশনা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে MCQৰ উপৰিও বৰ্ণনামূলক যিসমূহ বিষয় আছে বৰ্ণনামূলক বিষয়টো তেওঁলোকে উত্তীৰ্ণ হোৱাটো ইতিমধ্যে বাধ্যতামূলক বুলি সেৱাৰ তৰফৰ পৰা সদৰি কৰা হৈছে আৰু লগতে যিসকল দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে সেই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়াৰ পৰা এটা নতুন ঐচ্ছিক বিষয় লাভ কৰিব অৰ্থাৎ নতুন ইলেক্টিভ ছাবজেক্ট তেওঁলোকে লাভ কৰিব আৰু সেই বিষয়টো হৈছে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স নামৰ এটা নতুন ঐচ্ছিক বিষয় তেওঁলোকৰ পাঠ্যপুথিত সংযোজন হ'ব যিসকলে ঐচ্ছিক বিষয় ল'ব তেওঁলোকে এই বিষয়ৰ সন্দৰ্ভত কিছু তথ্য আৰু আহৰণ কৰিব পাৰিব বুলি ইতিমধ্যে সেৱাৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত এইবাৰ প্ৰত্যক্ষভাৱে পাঠ্যপুথিৰ পৰা দিয়া নহ'ব বুলি সেৱাৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে